উজনিৰ বানে বিধ্বস্ত কৰিলে তিনিখনকৈ জিলা। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত অবৰ্ণনীয় পৰিৱেশ। বান বিভীষিকাৰ মাজতে মৃত্যুৰ কিৰিলি। হেৰাই গ'ল বহুকেইটা জীৱন। আজিও যেন শেষ হোৱা নাই বানাক্ৰান্তৰ দুখ দুৰ্দশা। বিশেষকৈ শিৱসাগৰ জিলাত প্ৰলয়ংকাৰী বানৰ কবলত পৰি শেষ হৈ গ'ল বহুকেইটা অঞ্চল। বিহুবৰ নেপালীখুটি অঞ্চলত ভয়াৱহ বানে নিঃশেষ কৰিলে সকলো। আমি এতিয়া ক'লৈ আহিছোঁ? নেপালীখুটি বিহুবৰ নেপালীখুটি একাঠু বোকা আঠা আঠা পলস এইবোৰ দেখিছেনে? এইবোৰ চব হেৰাই গ'ল আপোন ঘৰখন। হেৰাই গ'ল বহুতৰে আপোনজন। বানত উটি গ'ল পোহনীয়া জীৱ জন্তু। বৰ্তমান ঠায়ে ঠায়ে পানী শুকাইছে যদিও আপোন ঘৰখনলৈ উভতি যাব পৰা নাই এতিয়াও বহু বানাক্ৰান্ত। কিয়নো বোকা আৰু পলসত পোত গৈছে ঘৰৰ লগতে ঘৰৰ সকলো সামগ্ৰী। উজনিৰ এই জলপ্ৰলয়ৰ সময়ত সাহস হৈ থিয় দিছে সমগ্ৰ অসমে। বিভিন্ন দল সংগঠনৰ লগতে বহু লোকে ব্যক্তিগতভাৱেও সহায়ৰ হাত আগবঢ়াইছে উজনিৰ বন্যাক্ৰান্তলৈ। সমান্তৰালকৈ উজনিৰ এই সংকটকালত সহায়ৰ হাত আগবঢ়াইছে কলিয়াবৰৰ সমাজকৰ্মী কৃষ্ণ মহন্ত আৰু তেওঁৰ পৰিয়ালেও। ব্যক্তিগত প্ৰচেষ্টাৰে তেওঁলোকৰ তৰফৰ পৰা উজনিৰ বানপীড়িত ৰাইজলৈ প্ৰেৰণ কৰিছে বান সাহায্য। কলিয়াবৰ ফ্ৰেণ্ডশ্বিপ ক্লাবৰ জৰিয়তে সমাজকৰ্মী কৃষ্ণ মহন্তই উজনিৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্তৰ বাবে প্ৰেৰণ কৰে বান সাহায্য। শিৱসাগৰ, নাজিৰা, চৰাইদেউ আদি স্থানলৈ প্ৰেৰণ কৰা হৈছে বান সাহায্য। আৰু আজিও দুখৰ কথা, উজনিত যি আমাৰ প্ৰলয়ংকাৰী বানৰ বিভীষিকা, তাতে আমি কিঞ্চিত আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ মাতৃ কাঞ্চন মহন্ত, আমাৰ কাঞ্চন নামৰ এটি অনুষ্ঠানো আছে। আমি সেই তাৰ পৰাই কিঞ্চিত উজনিৰ যি তিনিখন মেইন জিলা চৰাইদেউ, শিৱসাগৰ, দুখন জিলা আৰু নাজিৰা, এই তিনিটা অঞ্চলত যি বৃহৎ পৰিমাণৰ ৰাইজৰ ক্ষতি হৈছে, আমি অতিকে মৰ্মাহত আৰু অতি দুখিত। ইয়াতে আমাৰ কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ ক্লাবে এটা উদ্যোগ লৈছে যে তেখেতসকলে অহাকালিলে তালৈ ৰাওনা হ'ব আৰু সেই বানপীড়িত ৰাইজক কিছু পৰিমাণে কলিয়াবৰ ৰাইজৰ সহায় সহযোগিতাৰে তেখেতসকলে অলপ সহায় কৰিব। এই তাতে যৎকিঞ্চিত আমিও আহি পেলাই সহায় সহযোগ আগবঢ়াইছোঁ। বিশেষকৈ মহিলাৰ অলপমান বস্ত্ৰ, মেখেলা চাদৰ আৰু অলপমান সৰু কণ ল'ৰা ছোৱালীসকলৰ লগতে অলপ আঁঠুৱা আমাৰ পৰিয়ালৰ ফালৰ পৰা আগবঢ়াইছোঁ, যাতে ৰাইজক কিবা এটা অকণমান সকাহ দিব পাৰোঁ। আমি অতি দুখত আছোঁ। এইকেইদিন আমি দেখি আছোঁ বানৰ যি বিভীষিকা। উজনিত বিশেষকৈ আমি এনেধৰণৰ বানৰ কথা আমাৰ এটা প্ৰজন্মই যোৱা 70-80 বছৰে কোনো শুনা নাছিল বা দেখা নাছিলে। আমিও পোনপ্ৰথমবাৰৰ কাৰণে অৱগত হ'লোঁ যে উজনিত বানপানী হৈছে বা এনেকুৱা ধৰণৰ হৈছে। এই বানপানী চাগে অসমত প্ৰথম আৰু বিৰল এনেকুৱা ধৰণৰ ঘটনা। গতিকে যিসকলৰ ক্ষয় ক্ষতি হৈছে, ভগৱানকে প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতসকলৰ ভগৱানে সহায় কৰে আৰু যাতে ক্ষতি তেওঁলোকৰ কেতিয়াও নহয় আৰু তেওঁলোকক জীয়াই থাকিবলৈ ভগৱানে যাতে শক্তি দিয়ে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ৰাইজে যেনেকৈ ধৰণে আগবাঢ়ি আহিছে তাৰে এজন ক্ষুদ্ৰ মনুষ্য হিচাপে আমিও আহিছোঁ অকণমান আৰ্তনাদজনৰ কিবা এটা কিঞ্চিত সহায় কৰিবলৈ। আৰু এয়া আমাৰ পৰিয়ালৰ তৰফত দিছোঁ, পৰিয়ালৰ তৰফৰ পৰা আগবঢ়াইছোঁ। লগতে আমাকে সহায় সহযোগ কৰিছে আমাৰ কলিয়াবৰ দখলাবনাৰ ফ্ৰেণ্ডশ্বিপ ক্লাব, গৌতম খাউণ্ড আছে, মুৰলী বৰা আছে, ৰূপজ্যোতি গোস্বামী আছে, তেওঁলোকৰ সতীৰ্থসকল আছে। তেখেতসকলে সকলোৱে কষ্টৰে এইখিনি আগবঢ়াবগৈ অহাকালিলৈ। গতিকে মই ভাবোঁ যে মানুহে মানুহৰ বাবে এইখিনি কৰিব লাগিব। বিপদৰ সময়ত আমি সদায় আছোঁৱেই ৰাইজৰ লগত, আৰু ভগৱানে শক্তি দিয়ক সেইসকলক, যাতে আমি সদায় সহায় কৰি থাকিব পাৰোঁ।